হয়, আজি শুনানি হ'ল আৰু আজিৰ কাৰণে স্থগিত হৈছে। অহাকালিও হ'ব শুনানি। আজি এটা ছাইডো শুনিছে, এইটো 274/2009 এইটো কেছত আমি আৰম্ভণিৰ পৰা আছোঁ। আৰু আপোনালোকে জানে আজি যিসকল 51ৰ পক্ষত সেইসকলৰ শুনানি এই দুদিন হৈ আছিল আৰু আজি সেইসকলৰ শুনানি হৈ গ'ল। সন্মিলিত মহাসংঘ পাৰ্টি আৰু কেইবাটাও হয়তো আছে তেখেতসকলৰ, কিন্তু 71 কাট অফ ডেট আমি জমিয়ত উলামা আৰম্ভণিৰ পৰা আমি কৈ আছোঁ। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ফালৰ পৰা আমি এটা পাৰ্টিভুক্ত হৈছোঁ বহু কেইবছৰৰ পৰা। আৰু কালিৰ পৰা আমাৰ এডভকেট এনেইতো ষ্টেট গভৰ্ণমেণ্টৰ এডভকেটে ফাৰ্ষ্ট তেখেতে ক'ব, চলিচিটৰ জেনেৰেলে ক'ব, ইয়াৰ পিছত যিসকল 71ৰ পক্ষত যিসকল পাৰ্টি আছে সেইসকল ক'ব। তো আমাৰ এডভকেট দুশমান দাবে তেখেতেও আছে, আজিও আছিল, অহাকালিও থাকিব। আৰু আমি আশাবাদী সুপ্ৰিম কোৰ্টৰ পৰা জাষ্টিছ পাম, অসমৰ জনতাই জাষ্টিছ পাব। আপোনালোকে জানে যে আছাম একৰ্ড হৈছিল 71 ভিত্তিবৰ্ষ কৰি, গতিকে তেতিয়াৰ অসম চৰকাৰ, দিল্লী চৰকাৰ আৰু আছু আৰু অসমীয়া জনতাই বিচাৰে যে 71 হ'ব লাগে, এই ডিস্পিউটটো শেষ হ'ব লাগে। এইবিলাক লৈ এতিয়া লাগি থাকি অসমখন আৰু আমি পিছুৱাই লৈ যাব নালাগে। গতিকে এই 71ৰ ওপৰত ভিত্তি কৰি আপোনাৰ NRCৰ কামো 5 বছৰ চলিল। NRCৰ কাম 5 বছৰ হৈ আপোনালোকে জানে যে কিমান NRC অলমষ্ট ফাইনেল ডিক্লেৰেশ্যন হৈ গ'ল। এতিয়া সামান্য কাম বাকী আছে যে 19 লাখ মানুহৰ যিখিনিৰ নাম সেইসকলক আৰু এটা ক্লেইম কৰাৰ সুবিধা দিব লাগিব। এনে এটা পৰ্যায়ত সুপ্ৰিম কোৰ্টৰ নেতৃত্বতে সেই কামখিনি হৈছে। 5 বছৰে সুপ্ৰিম কোৰ্টে ছুপাৰভাইজ কৰিছে, NRCৰ কাম কৰাইছে, 71 ভিত্তিবৰ্ষ কৰি হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, আছু আৰু গোটেই অসমীয়া জনতাই বিচাৰে যে 71 ভিত্তিবৰ্ষ হৈ এই সমস্যাটো বিদেশী নাগৰিকৰ সমস্যা একেবাৰে ছেটেলমেণ্ট হৈ অসমত মানে শান্তি প্ৰতিষ্ঠা হ'ব লাগে আৰু এনেধৰণৰ কোনো খেলিমেলি আৰু হ'ব নালাগে। গতিকে আমি আশাবাদী কালি শুনানি হ'ব, ইয়াৰ পিছতো যদি টাইম লাগে আৰু আমি আশাবাদী সুপ্ৰিম কোৰ্টৰ পৰা এটা ফাইনেল জাজমেণ্ট আহিব, অসমীয়া জনতাই জাষ্টিছ পাব আৰু বিদেশীৰ ইছ্যুটো একেবাৰে অসমত কাৰণে ছল্ভ হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।